নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোক মাজৰে বহুতে মোক হোৱাটছএপত মেছেজ কৰি সুধি আছে যে আজিৰ পৰা যি ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্সৰ ফৰ্ম ফিলআপ আৰম্ভ হৈ গৈছে তাতে এনসিএল খন প্ৰয়োজন হ'ব নেকি চাওক আপুনি যদি ওবিসি ক্যাটেগৰীৰ পৰা বিলং কৰে তেতিয়াহলে আপোনাক এনসিএল খন প্ৰয়োজন হ'ব কিন্তু বৰ্তমান ফৰ্ম ফিলআপ কৰা সময়ত আপোনাক এনসিএল খন নালাগে এতিয়া জাস্ট আপুনি ওবিসি যেটো ক্যাটেগৰী আছে হেতু আপুনি সিলেক্ট কৰিলে হৈ গল তাৰ পিছত আপুনি যেতিয়া এন্ট্ৰেন্সটো পাস কৰিব পাস কৰাৰ পিছত যেতিয়া আপুনি প্ৰত্যেকখন ইনষ্টিটিউচনত গৈ আপুনি এক্সট্ৰাকে এপ্লাই কৰিব যাব সেই সময়ত কিন্তু আপোনাক এনসিএল খন প্ৰয়োজন হ'ব গতিকে যদিও আপোনাক বৰ্তমান আপোনাক এনসিএল খন প্ৰয়োজন নহয় কিন্তু আপুনি পৰাপক্ষত এতিয়া এনসিএল খন উলিয়াই থক কাৰণ সেই সময়ত বহুত বেছি মুৰামুৰি হ'ব যেহেতু সেইখন উলাওতে অকমান সময় লাগে গতিকে হেতু সময়লৈ আপোনালোকে ৰখি নাথাকিব পৰাপক্ষত এতিয়া আপুনি এনসিএল খন উলিয়াই থব ঠিক আছে দ্বিতীয়তে আহিছো টিচিং এপ্টিটিউডছ মানে কথাটো হল কি আপুনি যদি টিচিং এপ্টিটিউডৰ এখন ই-বুক ল'ব বিচাৰে তেতিয়াহলে আপুনি এই ই-বুকখন আপুনি বাই কৰিব পাৰে এই ই-বুকখনত যোৱা 6টা বছৰত ডিব্ৰুগড় ইউনিভাৰ্চিটি অহা টিচিং এপ্টিটিউডৰ কোৱেশ্যনসমূহ অন্তৰ্ভুক্ত কৰিছো আৰু আহিব পৰা মই 300টা এক্সট্ৰা এমসিকিউ ইয়াতে অন্তৰ্ভুক্ত কৰিছো ঠিক আছে গতিকে আপুনি যদি এই ই-বুকখন ল'ব বিচাৰে এই নাম্বাৰটোতে আপুনি 59 रुपीस জিপে কৰি এই একেটা নাম্বাৰতে তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব ঠিক আছে বাকি ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্সৰ ওপৰত আৰু যদি কিবা আপোনাৰ কোৱেশ্যন আছে তেতিয়াহলে কমেন্ট সেকশনত আপুনি সুধিব মই নেক্সট ভিডিওটো তাৰ ওপৰত লৈ আহিম ঠিক আছে লগতে চেনেলটি সাবস্ক্ৰাইব কৰি লব যাতে ইনফৰমেটিভ ভিডিওসমূহ আপোনালোকে মিছ নকৰে আজিলৈ আহিছো ধন্যবাদ